হয় আজি প্ৰায় ৰাতিপুৱা ভাগত 8:30 পৰা 9 বজাৰ ভিতৰত মোৰ তাতে এটা খবৰ আহিল যে ওদালগুৰি যিখন ডায়মণ্ড ইংলিছ স্কুল আছে ডায়মণ্ড ইংলিছ স্কুলৰ সন্মুখত তোমাৰ ওদালগুৰি ৰোটা ৰোড তেজবফৰ্ডৰ এগৰাকী ছাত্ৰী তেওঁলোকে কলেজলৈ গৈ থকা অৱস্থাত এখন মাল ভৰ্তি ডাম্পাৰে খুন্দিয়াৰ ফলত ছোৱালীগৰাকী স্পট ডেড হয় আৰু সেই খবৰ পোৱাৰ লগে লগে মই যিহেতুকে মই সাংবাদিক সেৱাৰ লগত জড়িত মই প্ৰথম খবৰৰ সাংবাদিক ওদালগুৰি জিলাৰ পৰা কৰোঁ আৰু খবৰ পোৱা অনুসৰি যিহেতুকে এতিয়া দৌৰাত্মক ডাম্পাৰত বহু ছাত্ৰ ছাত্ৰী নিহত হৈছে সেই খবৰ পাই ততাতৈয়াকৈ মই গ'লোঁ গৈ মই বাতৰি সংগ্ৰহৰ বাবে যি ভিডিঅ' মই মাৰিছিলোঁ সেই মাৰি থকা অৱস্থাতে একাংশ উদণ্ড যুৱকে আহি ভিডিঅ' নকৰিবলৈ কোৱাৰ স্বত্তেও মই ক'লোঁ যে মই প্ৰেছৰ মানুহ বুলি কোৱা স্বত্তেও কোনো কাৰণতে মোক ৰেহাই নিদিলে একাংশ উদণ্ড যুৱকে মোক য'তে ত'তে প্ৰহাৰ কৰি মূৰত এই দেখিছে ইয়াত আঘাত কৰিছে পিঠিত বুকুত পেটত কমৰত লুঠিয়াই মোক গাঁতত পেলাই দিছে বাৰম্বাৰ মই ক'লোঁ মই প্ৰেছৰ দেখিছে আপুনি সাংবাদিকতাৰ নিৰাপত্তা নাই মই এই ভিডিঅ' যোগে আহ্বান জনাম অসমৰ মুখ্যমন্ত্ৰী জনসংযোগ বিষয়ৰ যিগৰাকী মন্ত্ৰী আছে তেখেতসকলে এইবিলাক উদণ্ড যুৱকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লওক অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াক মই হাতজোৰে অনুৰোধ জনাইছোঁ যে এনেদৰে ঘটনা যাতে এইবাৰে নিবাদ যাওক আৰু যিবোৰ উদণ্ড যুৱকে মোৰ ক্ষেত্ৰত এনে ব্যৱস্থা কৰিলে সংবাদ সেৱাৰ যি নামত তেওঁলোকে এনে ব্যৱস্থা কৰিলে বাৰম্বাৰ কৰাৰ স্বত্তেও মোক ৰেহাই নিদিলে গতিকে তেওঁলোকৰ অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব মই আশা কৰিছোঁ হয় আজি প্ৰায় ৰাতিপুৱা ভাগত 8:30 পৰা 9 বজাৰ ভিতৰত মোৰ তাতে এটা খবৰ আহিল যে ওদালগুৰি যিখন ডায়মণ্ড ইংলিছ স্কুল আছে ডায়মণ্ড ইংলিছ স্কুলৰ সন্মুখত তোমাৰ ওদালগুৰি ৰোটা ৰোড তেজবফৰ্ডৰ এগৰাকী ছাত্ৰী তেওঁলোকে কলেজলৈ গৈ থকা অৱস্থাত এখন মাল ভৰ্তি ডাম্পাৰে খুন্দিয়াৰ ফলত ছোৱালীগৰাকী স্পট ডেড হয় আৰু সেই খবৰ পোৱাৰ লগে লগে মই যিহেতুকে মই সাংবাদিক সেৱাৰ লগত জড়িত মই প্ৰথম খবৰৰ সাংবাদিক ওদালগুৰি জিলাৰ পৰা কৰোঁ আৰু খবৰ পোৱা অনুসৰি যিহেতুকে এতিয়া দৌৰাত্মক ডাম্পাৰত বহু ছাত্ৰ ছাত্ৰী নিহত হৈছে সেই খবৰ পাই ততাতৈয়াকৈ মই গ'লোঁ গৈ মই বাতৰি সংগ্ৰহৰ বাবে যি ভিডিঅ' মই মাৰিছিলোঁ সেই মাৰি থকা অৱস্থাতে একাংশ উদণ্ড যুৱকে আহি ভিডিঅ' নকৰিবলৈ কোৱাৰ স্বত্তেও মই ক'লোঁ যে মই প্ৰেছৰ মানুহ বুলি কোৱা স্বত্তেও কোনো কাৰণতে মোক ৰেহাই নিদিলে একাংশ উদণ্ড যুৱকে মোক য'তে ত'তে প্ৰহাৰ কৰি মূৰত এই দেখিছে ইয়াত আঘাত কৰিছে পিঠিত বুকুত পেটত কমৰত লুঠিয়াই মোক গাঁতত পেলাই দিছে বাৰম্বাৰ মই ক'লোঁ মই প্ৰেছৰ দেখিছে আপুনি সাংবাদিকতাৰ নিৰাপত্তা নাই মই এই ভিডিঅ' যোগে আহ্বান জনাম অসমৰ মুখ্যমন্ত্ৰী জনসংযোগ বিষয়ৰ যিগৰাকী মন্ত্ৰী আছে তেখেতসকলে এইবিলাক উদণ্ড যুৱকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লওক অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াক মই হাতজোৰে অনুৰোধ জনাইছোঁ যে এনেদৰে ঘটনা যাতে এইবাৰে নিবাদ যাওক আৰু যিবোৰ উদণ্ড যুৱকে মোৰ ক্ষেত্ৰত এনে ব্যৱস্থা কৰিলে সংবাদ সেৱাৰ যি নামত তেওঁলোকে এনে ব্যৱস্থা কৰিলে বাৰম্বাৰ কৰাৰ স্বত্তেও মোক ৰেহাই নিদিলে গতিকে তেওঁলোকৰ অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব মই আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330